উপস্থিত থকা সাংবাদিক বন্ধুসকল, এই সংবাদমেলৰ জৰিয়তে তথা আপোনালোকৰ জৰিয়তে আমি নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীয়ে সদৌ অসম কোচ ৰাজবংশী উন্নয়ন পৰিষদ যি আছে, সেই উন্নয়ন পৰিষদৰ আমাৰ অধ্যক্ষ শ্ৰীযুত প্ৰণৱ নাৰায়ণ দেৱৰ ওপৰত যোৱা 21 জুন তাৰিখে উন্নয়ন পৰিষদৰ উপাধ্যক্ষ হেমকান্ত ডেকাদেৱে যি বিত্তীয় অনিয়মৰ অভিযোগ তুলি যি বিভ্ৰান্তিকৰ মন্তব্য আগবঢ়াইছে, সেই সম্পৰ্কত মই আপোনালোকৰ জৰিয়তে ৰাইজক আমি স্পষ্টীকৰণ দিব বিচাৰিছোঁ যে হেমকান্ত ডেকাই কোনো তথ্য নোহোৱাকৈ বিভ্ৰান্তিকৰ মন্তব্য আগবঢ়াই জনগোষ্ঠীটোৰ মাজত বিশৃংখলা সৃষ্টি কৰাটো আমি কামনা নকৰোঁ আৰু তেখেতক আমি সকীয়াই দিছোঁ যে এনেধৰণৰ তথ্য নোহোৱাকৈ ভিত্তিহীন কথা নিজৰ মতেৰে যিকোনো কথা ক'বলৈ তেখেতে বন্ধ কৰক। আৰু লগতে তেখেতে অভিযোগ কৰিছে যে 2020-21 বৰ্ষৰ যি 25 কোটি টকা বিত্তীয় কেলেংকাৰী বুলি যিটো অভিযোগ আনিছে প্ৰণৱ নাৰায়ণ দেৱৰ ওপৰত, সেইটো আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে 2020-21 বৰ্ষৰ যি 25 কোটি টকা আছিলে, সেই 25 কোটি টকাৰ ইতিমধ্যে 12খন জিলাত এটা আদৰ্শগত চিলাৰায় ভৱনৰ নিৰ্মাণৰ কাম চলি আছে। তাত কোনো ধৰণৰ বিত্তীয় অনিয়ম হোৱা নাই, কোনো ধৰণৰ খেলি মেলি হোৱা নাই। হয়তো তেখেতে নেজানি পেলাই কৈছে যে সেই 25 কোটি টকাৰ আজিলৈকে কোনো অসমত কোনো ধৰণৰ নিৰ্মাণ তেখেতে দেখা নাই। তো এনেধৰণৰ মন্তব্য কিয় আগবঢ়াইছে? আৰু তেখেতক আমি সকীয়াই দিব বিচাৰিছোঁ যে তেখেতে আৰু এটা অভিযোগ আনিছে যে নগাঁও জিলাত বা মৰিগাঁও জিলাত হোজাই কলিয়াবৰত কোনো ধৰণৰ নিৰ্মাণ কাৰ্য হোৱা নাই। তেখেতে জানে যে এটা বিত্তীয় বৰ্ষতে গোটেই জিলাসমূহত একেলগে গোটেই ঘৰবিলাক বা চিলাভৱনবিলাক দিব নোৱাৰে। পৰ্যায়ক্ৰমে উন্নয়ন পৰিষদে পৰ্যায়ক্ৰমে প্ৰতিখন জিলাতে দিয়াৰ প্ৰচেষ্টা চলি আছে। আৰু সেই অনুপাতে নগাঁও জিলাই 2023-24 বিত্তীয় বৰ্ষত 70-80 লাখ টকা আমাৰ প্ৰাৰম্ভিক কাম চলাবৰ কাৰণে ইতিমধ্যে ধাৰ্য কৰিছে। সেই টকাটো 2 মাহৰ ভিতৰতে হয়তো মোকলাই দিব আৰু 2 মাহৰ ভিতৰত আমাৰ নগাঁও জিলাৰ চিলাই ভৱনৰ কাম সম্পূৰ্ণ হ'ব। এনেধৰণৰ তথ্য নজনাকৈ তেনেধৰণে মন্তব্য আগবঢ়াটো দুৰ্ভাগ্যজনক আৰু তেখেতক আমি গৰিহণা দিছোঁ। কোনো সন্মিলনী কাম কাজত জড়িত নহয়, কোনো সাংগঠনিক কামত তেওঁ জড়িত নহয়। তেওঁ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ এজন ব্যক্তি, ৰাইজে তেখেতক চিনিও নাপায়। আৰু সন্দেহ আছে, ৰাইজৰ তেখেতৰ ওপৰত এটা অভিযোগ আছে, সন্দেহ আছে যে তেখেত কোচ ৰাজবংশী জনগোষ্ঠীৰ ব্যক্তি নহয়। তেখেতৰ যদি লিগেচিখন পৰীক্ষা কৰা হয়, আমি অসম চৰকাৰক আমি আহ্বান জনাইছোঁ, তেখেতৰ লিগেচি পৰীক্ষা কৰক। পৰীক্ষা কৰি পেলাই তেখেতৰ যি উপাধ্যক্ষ পদ নিযুক্তি দিছে ইতিমধ্যে বাতিল কৰিবলৈ আমি দাবী জনাইছোঁ আৰু তেখেতক সকীয়াই দিছোঁ যে এনেধৰণৰ বক্ৰ পথেৰে গৈ পেলাই তেখেতে এই জাতিটোক মাজত সোমাই বিশৃংখলা সৃষ্টি নকৰিবৰ কাৰণে আজি এই সংবাদমেলৰ জৰিয়তে তেখেতক আমি সকীয়াই দিছোঁ। কিন্তু দেখা গৈছে ইতিমধ্যে তেখেতে যি অভিযোগ কৰিছে যে তেখেতে আজি যি উন্নয়ন পৰিষদৰ যি অধ্যক্ষ কিছুমান দুৰ্নীতি কৰি থাকে, সেই দুৰ্নীতি উদংগাই তেখেতে দিয়াৰ বাবে তেখেতৰ ওপৰত কিছুমানে মিছা অভিযোগ আনিছে, তেখেত সেই জাতিৰ নহয় বুলি তেখেতে ইতিমধ্যে সেয়া কথা কিন্তু জনাইছে। এই বিষয়ে আমি আমাৰ তথ্যমতে আমি ৰাইজৰ সোধ-পোছ কৰা মতে তেখেত আমাৰ জনগোষ্ঠীয় নহয়। তেখেত অৰিজিনেলি আমি তিৱা তথা ট্ৰাইবেল বুলি আমি গম পাইছোঁ। আৰু তেখেতে কেনেধৰণে আহি পেলাই আমাৰ কোচ ৰাজবংশী OBC চাৰ্টিফিকেটখন বক্ৰ পথেৰে সংগ্ৰহ কৰিছে, এইটো এটা তদন্ত হ'ব লাগে। আৰু তেখেতক যদি তদন্ত সঁচা হয়, ৰাইজৰ অভিযোগ যদি সঁচা হয়, তেখেতে নিজেই নিজৰ আত্মমৰ্যাদা ৰক্ষা কৰি নিজৰ লিগেচিখন অসমবাসী ৰাইজৰ ওচৰত নিজে উদঙাই দিয়ক, লিগেচিখন প্ৰচাৰ কৰক। তেখেত যে ট্ৰাইবেল নহয়, কোচ হয়, তেখেতে প্ৰমাণ কৰি দিয়ক। যদি প্ৰমাণ কৰিব নোৱাৰে, তেনেহ'লে তেওঁ যি বক্ৰ পথেৰে আমাৰ OBC চাৰ্টিফিকেটখন উলিয়াই লৈছে, এইটো এটা তদন্ত হ'ব লাগে আৰু এইটো ক্ষেত্ৰত এটা আইনী ব্যৱস্থা কৰিব লাগে। আমি এইটো আহ্বান জনাইছোঁ। আমি আমাৰ নেতৃবৃন্দকো, আমাৰ ষ্টেট কমিটিৰ সভাপতি সম্পাদক নেতৃবৃন্দক আমি আহ্বান জনাইছোঁ, এইটো তদন্ত হ'ব লাগে, তেখেতৰ লিগেচি পৰীক্ষা কৰিব লাগে আৰু তেখেতক এই যিটো উপাধ্যক্ষ পদ, সেই আমাৰ 6 জনগোষ্ঠীৰ যিটো মূল দাবী আছিলে, তেখেতে আমাৰ এই মূল দাবীৰ পৰা ফালৰি কাটি আমাৰ জনগোষ্ঠীটোক বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। গতিকে আমি তেখেতক সকীয়াই দিওঁ, ভৱিষ্যতে যাতে আমাৰ নিজৰ
জনগোষ্ঠীৰ মাজত বা আমাৰ 6 জনগোষ্ঠীৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি নকৰে, আমাৰ মূল দাবীৰ পৰা আমাক যাতে আঁতৰাই তেওঁলোক আমাৰ গৃহকন্দলৰ সৃষ্টি নকৰে, তাৰ কাৰণে তেখেতক আমি সকীয়াই দিছোঁ। আৰু তেওঁ যদি ভৱিষ্যতে এনেকুৱা ভিত্তিহীন কথা কয় তেতিয়াহ'লে আমাৰ কোচ ৰাজবংশী বহি নাথাকিব। হেম ডেকা নামৰ যিজন ব্যক্তি মৰিগাঁও জিলাৰ, তেখেত আজি কিমান বছৰ ধৰি কোচ ৰাজবংশীৰ লগত জড়িত কোনো মানুহে তেওঁক চিনি নাপায়। আজি হঠাতে তেওঁ ধূমকেতুৰ দৰে আহি কাৰ স্বত্ব ছায়াত আহি পেলাই তেওঁ আজি আমাৰ কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ উপাধ্যক্ষ পদত তেওঁ এপইণ্টমেণ্ট পালে, সেইটো বাকী ৰাইজ হতভম্ব হৈছে। গতিকে তেওঁৰ দৰে এজন মানুহে আজি আমাৰ কোচ ৰাজবংশী সদৌ অসম কোচ ৰাজবংশীৰ মানুহখিনিৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে আজি আমাৰ উন্নয়ন পৰিষদৰ অধ্যক্ষৰ ওপৰত মিছা ভিত্তিহীন অভিযোগ দিয়া বুলি সকলো মানুহে ইতিমধ্যে গম পাইছে। আৰু আমি তেখেতক সকীয়াই দিওঁ, ভৱিষ্যতে যাতে আমাৰ কোচ ৰাজবংশী সন্মিলনী মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি নকৰে। আৰু আমাৰ সন্দেহ আছে তেওঁ এজন প্ৰকৃততে আমাৰ কোচ ৰাজবংশী মানুহ হয়নে নহয়। গতিকে আমি চৰকাৰকো অনুৰোধ কৰিম, আমাৰ উন্নয়ন পৰিষদৰ আমাৰ কোচ ৰাজবংশী আমাৰ সভাপতি মহোদয়কো অনুৰোধ কৰিম যে তেওঁৰ ওপৰত এটা তদন্ত হ'ব লাগে। গতিকে আমি আমাৰ নগাঁও জিলাৰ ফালৰ পৰা তেওঁৰ ওপৰত সম্পূৰ্ণ আৰু তেওঁ এজন ভিত্তিহীন অভিযোগ কৰা বুলি আমি দাবী কৰিছোঁ।